সমিতি নিৰ্দেশ মৰ্মে আজি শদিয়া মহকুমাৰ সমিতি আৰু ৰাইজৰ সহযোগত আজি এই জোৰ সমদল ল'বলগীয়া হৈছে, যিহেতু চৰকাৰে আমাক বাধ্য কৰাইছে। আজি 6 জনগোষ্ঠীয়ে আজি 2016 চনতে তেখেতে আমাৰ জনজাতি মৰ্যাদা প্ৰদান কৰিম বুলি কৈছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, কিন্তু আজি তাৰিখলৈকে তেখেতলোকে আমাৰ 6 জনগোষ্ঠী ঐক্য মঞ্চক কিন্তু আজি তাৰিখলৈকে আমাৰ জনজাতি মৰ্যাদা প্ৰদান কৰা নাই। আমাক সদায় লালিপপ দি ঠগি আহিছে। সেয়েহে আজি আমি জুই সমদল লৈছোঁ। লগতে যি অসমত অবৈধভাৱে যি ভোটাৰ হৈ আছে, আমাৰ শদিয়াতো বহুত অবৈধ ভোটাৰ আহি পৰিছে। সেই অবৈধ ভোটাৰবিলাক অতি শীঘ্ৰে কৰ্তন কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। নহ'লে আমি ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। লগতে চৰকাৰখনে আমাক যি অসমীয়া জাতিটোক সুৰক্ষিত কৰিম বুলি জাতি মাতি স্বাৰ্থৰ ক্ষেত্ৰত তেখেতলোকে গাড়ীত বহিছিলে, কিন্তু আজি সেই চৰকাৰখনে আজি অসমীয়া জাতিটোক নিঃশেষ কৰিবৰ কাৰণে তেখেতলোকে চেষ্টা কৰিছে। এয়া আমি কোনো পৰ্যায়ে আমি টাইম ছাত্ৰ সন্থাই মানি নলওঁ। ইয়াতকৈ আমি জংকী আন্দোলন কৰিবলৈ বাধ্য হ'ম। অসমত যিকোনো পৰিস্থিতি হ'লে আমি এই পৰিস্থিতি যদি সৃষ্টি হয় তেতিয়াহ'লে প্ৰশাসনে দায়ী হ'ব বা চৰকাৰে দায়ী হ'ব। এইফালে ঘূৰি চাওক না। আমাৰ প্ৰথম প্ৰতিবাদত মখিমুৰ কৈছে আপোনালোকে, আমাৰ মানুহক আপোনালোকে ৰখাইছে। আমাৰ প্ৰতিবাদত আপোনালোকে মখিমুৰ কৰিছে। আমাৰ মাইকী মানুহক আপোনালোকে মতা পুলিচে ঠেলা গোটা কৰিছে। টাই আহোম ছাত্ৰ সন্থাৰ জন্মলগ্নৰে পৰা এটা দাবী আছিলে, শদিয়াৰ গোটেই আহোম জনগোষ্ঠীটোক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিব লাগে। কিন্তু প্ৰত্যেকখন চৰকাৰে প্ৰতিটো ক্ষেত্ৰত এই আমাৰ এই জনজাতিকৰণৰ প্ৰক্ৰিয়াটো হেৰি কৰি থৈ দিছে। আমি গতিকে দাবী জনাইছোঁ, আমাৰ সদৌ টাই আহোম ছাত্ৰ সন্থাই অতি শীঘ্ৰে আমাৰ টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। দ্বিতীয়তে শদিয়াৰ বিভিন্ন অঞ্চলত বহুতো অবৈধ ভোট ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈ আছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। কিন্তু সেই ভোটাৰসমূহ আহিল ক'ৰ পৰা, কাৰ ছত্ৰছায়াত সেই ভোটাৰসমূহ শদিয়াৰ এই বিভিন্ন অঞ্চলত নাম অন্তৰ্ভুক্ত কৰিবৰ কাৰণে হেৰি কৰি পালে। গতিকে সেই কালপিতসমূহক যিসকলে সেই ভোটাৰসমূহ নাম অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত সহায় সহযোগ কৰিছে, সেই ভোটাৰসমূহ অতি শীঘ্ৰে তেনে ব্যক্তিক অতি শীঘ্ৰে কৰায়ত্ব কৰি আইনীভাৱে বিচাৰ কৰিবৰ কাৰণে আমি শদিয়া টাই আহোম ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আৰু এই অবৈধ ভোটসমূহ অতি শীঘ্ৰে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবৰ কাৰণে আমি শদিয়া টাই আহোম ছাত্ৰ সন্থাই দাবী জনাইছোঁ। যদি এই ভোটাৰসমূহ যদি ভোটাৰ তালিকাৰ পৰা কৰ্তন নকৰে, তেনেহ'লে অনাগত দিনত অনিৰ্দিষ্ট কাললৈ আমি এই ৰাজপথ বন্ধ কৰি দিবলৈ বাধ্য হ'ম। আৰু শদিয়াৰ প্ৰতিজন সচেতন ব্যক্তিক আৰু শৈক্ষিক সমাজ আৰু বিভিন্ন দল জাতীয় দল সংগঠনক আমি আহ্বান জনাইছোঁ, এই স্পৰ্শকাতৰ বিষয়টো অতি শীঘ্ৰে আমাৰ বিবেচনা কৰি ইয়াৰ ওপৰত একলগ হৈ কাম কৰিবৰ কাৰণে, এই প্ৰতিহত কৰিবৰ কাৰণে, এই এটা অপশক্তি প্ৰতিহত কৰিবৰ কাৰণে আমি শদিয়া টাই আহোম ছাত্ৰ সন্থাই দাবী জনাইছোঁ। জড়িত হৈ আছে। হয়, আমাৰ পুলিচ প্ৰশাসনে বাধা প্ৰদান কৰিছে। আমি ভাবিছোঁ যে বিজেপি চৰকাৰখনে ইয়াৰ পিছত জড়িত হৈ আছে। আজি আপোনালোকে দেখিছে যে শদিয়াৰ পৰা আজি হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। আজি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আমাৰ টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰাৰ দাবীত আমি টাই আহোম ছাত্ৰ সন্থাই জন্মলগ্নৰে পৰা আমি মাত মাতি আহিছোঁ। এই চৰকাৰখনে ইলেকশ্যনত জয় হোৱাৰ আগত, ইলেকশ্যনৰ আগমুহূৰ্তত তেখেতলোকে কৈছিল যে যদি তেখেতলোকে ইলেকশ্যনত জয়ী হয় টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিব। কিন্তু আজি পৰ্যন্ত আমি তেখেতলোকৰ ফালৰ পৰা কোনো পদক্ষেপ গ্ৰহণ কৰা দেখি নাপালোঁ। আৰু সেইবাবে আজি শদিয়াৰ হাজাৰ হাজাৰ জনতা ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। আমি শদিয়া সদৰৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ, অতি শীঘ্ৰে 2026 নিৰ্বাচনৰ আগে আগে যদি টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান নকৰে, আমাৰ গোটেই অসমৰ ৰাইজ ৰাজপথলৈ
ওলাই আহিবলৈ বাধ্য হ'ব আৰু ৰাজপথ অচল হৈ যাব। অনিৰ্দিষ্ট কাললৈ ৰাজপথ বন্ধ কৰি দিয়া হ'ব।